এই গৰমত আৰু তোমালোকৰ কাৰণে বহুত বহুত ধন্যবাদ ৰাখিছোঁ। আৰু ইতিমধ্যে আমাৰ উক্ত যি ভাষণ দিছে তাৰ ভাষা প্ৰদৰ্শক আচাৰ্যৰে তোমালোকে শুনিছা যে গুৰু কোন হয়। তোমালোকে শুনি আছানে মোৰ কথা? ভাইটি ভণ্টিসকল শুনিছানে? মই কি কৈছোঁ শুনিছানে? আগতে কৈ গৈছে ন গুৰু কোন হয়। আমাৰ গুৰু মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰদেৱ আৰু গুৰুজনাৰ শিষ্য কোন আছিল? শ্ৰী শ্ৰী কবিৰত্ন ভট্টদেৱ। আৰু তোমালোকে আগলৈকে পঢ়িলে গম পাবা যে আমাৰ অসমীয়া গদ্য সাহিত্যৰ জনক কোন হয়? কবিৰত্ন ভট্টদেৱ। তোমালোকে ভট্টদেৱ শব্দটো উচ্চাৰণ কৰোঁতে এটা উপাধি আছে তেওঁৰ যশস্যাৰ কাৰণে সেই উপাধিটো দিছে। আৰু আমাৰ উত্তৰ পূব ভাৰতত বা আমাৰ ভাৰতবৰ্ষত কবিৰত্ন উপাধি মাত্ৰ দুজন মহাপুৰুষে পাইছে, দুজন কবি সাহিত্যিকে পাইছে। সেই দুজনে এজন হ'ল এইগৰাকী ভট্টদেৱ চিনি পাইছেনে? এইগৰাকী মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেওঁৰ জন্মতে সৰু কালৰ নাম বৈকুণ্ঠনাথ আৰু তেওঁৰ পাৰদৰ্শিতাৰ বাবে গুৰু দেৱদামোদৰে তেওঁৰ বেদব্যাসৰ লগত তুলনা কৰি ভট্টদেৱ নাম দিছে। আৰু এই কবিৰত্নটো তেওঁৰ পাৰদৰ্শিতাৰ কাৰণে তেওঁ কবিৰত্ন উপাধি দিছে। আৰু আনজন হৈছে কবিৰত্ন গোপাল মিশ্ৰ। আৰু কবিৰত্ন গোপাল মিশ্ৰও গুৰু দেৱদামোদৰে শিষ্য আছিল আৰু ভট্টদেৱৰ মিত্ৰ আছিল। দুইজনৰ মিত্ৰকে কবিৰত্ন গোপাল মিশ্ৰ, কবিৰত্ন ভট্টদেৱ বুলি কৈছিল। আৰু যিজনা গুৰুৰ কথা কৈছে আমাৰ মুখ্য গুৰু দেৱদামোদৰদেৱ, সেই দেৱদামোদৰদেৱজনে আছে এইখন ফটো দেখিছেনে? ডাঙৰ ফটোখন বা এই সৰু ফটোখন দেখিছেনে? সেই দুখন ফটো যদি তোমালোকে চিনি পোৱা বা ইয়াৰ এই কোণত থকা ফটোটো দেখিছেনে? সেইজনে হৈছে আমাৰ গুৰু দেৱদামোদৰদেৱ আৰু এই দুজনে হৈছে আমাৰ ভট্টদেৱ। গতিকে তোমালোকে ক'ৰবাত দেখিলে, কিতাপত দেখিলে, মোবাইলত দেখিলে তোমালোকে গম পাবা যে এইজনে দেৱদামোদৰদেৱ। তোমালোকৰ মনত আধ্যাত্মিকতা আহিব, সেৱা কৰিবা, প্ৰণাম কৰিবা। আৰু আমাৰ গুৰু যে এজনেই আছে সেইটো নহয়। আমাৰ প্ৰথম গুৰু তোমালোকৰ পিতৃ মাতৃ জন্ম দিছে, পঢ়াইছে, খুৱাইছে, ধুৱাইছে। পিতৃ মাতৃৰ কথা শুনিবা সদায়। দ্বিতীয় গুৰু হ'ল আমাৰ শিক্ষাগুৰু। শিক্ষকে যি কয়, যি পঢ়োৱা ভালকৈ পঢ়িবা, সন্মান কৰিবা। পঢ়া হোৱাৰ পিছতো সেই শিক্ষকসকলক সন্মান কৰি থাকিবা, মাতিবা ৰাস্তাত দেখা পালে। আৰু তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি এটা জীৱন কটাব লাগিব তেতিয়া এজন গুৰুৰ প্ৰয়োজন হয়। সেই গুৰুজন হ'ল আমাৰ ধৰ্মগুৰু। সেই আধ্যাত্মিক জ্ঞান আমাৰ সত্ৰাধিকাৰ বা শৰণাচাৰ্য বা প্ৰভু ঈশ্বৰক আমি যাত শৰণ লওঁ, ভজন লওঁ, তেখেত হ'ল আমাৰ আধ্যাত্মিক গুৰু। আৰু তেখেত এই দেৱদামোদৰ আৰু এই ভট্টদেৱ গুৰুজনৰ দ্বাৰা অনুপ্ৰাণিত। আৰু সেইকাৰণে তেওঁলোকক আমি ধৰ্মগুৰু বুলি কওঁ। গতিকে এই তিনিজন গুৰুক মানি চলিবা, ভৱিষ্যতত আগুৱাই যোৱা, পঢ়া শুনা কৰিবা। এইখিনিয়ে মোৰ ক'ব লগা, বিশেষ ক'ব লগা নাই। আৰু তোমালোকৰো এইখিনি যদি আয়ত্ব কৰি ল'ব পাৰা, আজি উক্ত বক্তাই কোৱা কথাখিনি যদি আয়ত্ব কৰি ল'ব পাৰা, তোমালোকৰ আজিখিনিয়ে বহুত যথেষ্ট হয়। আজিৰ পৰা এটা নতুন জীৱনশৈলী আৰম্ভ কৰিবা। তোমালোকৰ বাবে এইখিনি বহুত সুবিধা হ'ব, ভৱিষ্যতৰ বাবে ভাল হ'ব। গতিকে এইখিনি কৈ মই মোৰ চমু বক্তব্য সামৰিছোঁ। বহুত বহুত ধন্যবাদ।